হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰাণ এচিয়াছ একাডেমি। আশা কৰোঁ সকলো ভালকৈ পঢ়ি আছে, পঢ়া পাতি ভালভাৱে চলি আছে। একো নটিফিকেশ্যন নাই, ইলেকশ্যনৰ ডেট আহিল। হোপ চ' আমাৰ APSC বা ADI নটিফিকেশ্যন সোনকালে আহিব। নটিফিকেশ্যন নাহিলেও আমিতো পঢ়ি থাকিব লাগিব, নহয় জানো? চ' আমাৰ কাম আমি কৰি থাকোঁ। যেতিয়া এক্সামৰ ডেট আহিব আমি তেতিয়া ভালকৈ পঢ়ি এক্সাম দিম। আমি নিজকে ৰেডি ৰাখিব লাগিব, হয়নে নহয়? চ' আহক, আমি অলৰেডি PYQ ছেশ্যন এটা কৰি আছিলোঁ। আজি ভাবিলোঁ এটা ষ্টেটিক্স জিকে ছেশ্যন লৈ আহোঁ। সৰু ছেশ্যন এটা আনিম, বেছি সময় নষ্ট নকৰোঁ, ধুনীয়াকৈ কৰাম। ঠিক আছেনে বাৰু? চ' আহক, দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। চ' আজিৰ কুৱেশ্যনটোৰ এক্সকিউজ মি, আজি ষ্টেটিক্স জিকেটোৰ মানে টপিকটো হ'ল প্ৰথম ভাৰতীয়, মানে ফাৰ্ষ্ট ইন ইণ্ডিয়া। ঠিক আছে? চ' আহক, পলম নকৰোঁ আৰু ষ্টাৰ্ট কৰোঁ। ঠিক আছেনে? এক ছেকেণ্ড ৰ'ব। চ' প্ৰথম প্ৰশ্নত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? সুধিছে কি ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে? ঠিক আছে, অপশ্যন ডি আছে TN শেষন, বি সুকুমাৰ সেন, চি KVK সুন্দৰম, ডি SP সেন বৰ্মা। আৰু ইয়াৰ এনচাৰটো কি বাৰু জানেনে? ইয়াৰ এনচাৰটো হ'ল অপশ্যন, ৰ'ব এক ছেকেণ্ড, মই কালাৰটো উলিয়াই ল'ম, ব্লেক ৰেড ল'বলৈ ভাল হ'ব ন। অপশ্যন বি সুকুমাৰ সেন। ঠিক আছে, কি হয় অপশ্যন? সুকুমাৰ সেন। মই কৈছিলোঁ নে আপোনাক এটা ক্লাছত ইলেকশ্যন কমিশ্যন 1950ত আমাৰ ইলেকশ্যন কমিশ্যন ফৰ্ম হৈছিল, ECI ফৰ্ম হৈছিল। সেই তাৰিখে 25 জানুৱাৰীৰ দিনাখন ফৰ্ম হৈছিলে, আৰু 25 জানুৱাৰীটো আমি নেশ্যনেল ভোটাৰ্ছ ডে বুলি কওঁ। তাৰপিছত তেওঁ তেতিয়া 1950 হৈছিল, কাৰণ 1951ত আমাৰ ইলেকশ্যন হৈছিলে, জেনেৰেল ইলেকশ্যন হৈছিলে। ঠিক আছে, আৰু জেনেৰেল ইলেকশ্যনত তেওঁ কি হৈছিলে? তেওঁ প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে নিযুক্তি পাইছিলে। কেতিয়াৰ পৰা পাইছিলে? 21 মাৰ্চ 1950ৰ পৰা তেওঁ ইলেকশ্যন কমিশ্যনাৰৰ হেৰি পাইছিলে, কি বুলি কয়, ইলেকশ্যন কমিশ্যনাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছিলে প্ৰথম। ঠিক আছে নে? বুজি পালে আপোনালোকে? আশা কৰোঁ বুজি পালে। এইটো প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? সুকুমাৰ সেন। ঠিক আছে, চ' আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্টেড টু দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট? ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল? সুধিছে আমাৰ মানে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল সুধিছিল। তাৰ অপশ্যন দিয়া আছে WC বেনাৰ্জী, সুৰেন্দ্ৰনাথ বেনাৰ্জী, দাদাভাই নৰজী, ডি বদৰুদ্দিন তয়াবজী। ইয়াৰ এনচাৰটো কি বাৰু জানেনে? ইয়াৰ এনচাৰটো হ'ল অপশ্যন চি, দাদাভাই নৰজী। দাদাভাই নৰজীয়ে 1892 চনত এটা কনষ্টিটুৱেঞ্চি আছে ব্ৰিটিছৰ, মই নামটো লিখি দিছোঁ, মই চাই লৈছোঁ একবাৰ। ফিঞ্চবাৰী চেণ্ট্ৰেল, লণ্ডন। তাৰ পৰা তেওঁ MP পাইছিলে। ঠিক আছে, তেওঁ কি পাইছিলে? MP পাইছিলে, মানে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট পাইছিলে। তেওঁ কোন প্ৰথম ভাৰতীয় আছিলে যোনে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ মেম্বাৰশ্বিপ পাইছিল, মানে পাৰ্লিয়ামেণ্টৰ হেৰি মেম্বাৰ হৈছিলে? ঠিক আছেনে বাৰু? মনত থাকিবনে বাৰু আপোনালোকৰ এইটো? কিন্তু তেওঁৰ এখন ফেমাছ কিতাপ আছে, কিতাপখনৰ নাম মনত আছেনে আপোনালোকৰ? কিতাপখন কি আছিল বাৰু তেওঁৰ কিতাপখন? এক ছেকেণ্ড, কিতাপখন কি আছিল বাৰু তেওঁ জানেনে? ফোন এটাই দিগদাৰ দি আছে, ৰ'ব এক ছেকেণ্ড। তেওঁৰ কিতাপখনৰ নাম আছিল ড্ৰেইন অফ ৱেল্থ। কি হয়? ড্ৰেইন অফ ৱেল্থ, নহয় জানো? কি হয়? ড্ৰেইন অফ ৱেল্থ। মন থাকিব, ড্ৰেইন অফ ৱেল্থ, হয়নে? তেওঁ এখন কিতাপ দিছিল, ড্ৰেইন অফ ৱেল্থ। এই কিতাপখনৰ কাৰণে মানে ইয়াত ব্ৰিটিছে আমাৰ ইণ্ডিয়া মানুহবোৰৰ পৰা কেনেকে আমাৰ মানে পইচা পাতিবোৰ, সোণ গহনা এইবিলাক যে তেওঁলোকে ড্ৰেইন কৰি আছিলে জাষ্ট ৰুল কৰিম বুলি, সেইটোকে এই কিতাপখনত নাছিল জানো? চ' এইখন কিতাপৰ নাম আছিল ড্ৰেইন অফ ৱেল্থ থিয়ৰী। ঠিক আছে, চ' আহক নেক্সট কুৱেশ্যনটো যাওঁ। এক্সকিউজ মি, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি? কৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি সুচিতা কৃপলানী, অপশ্যন ডি বিজয়লক্ষ্মী পণ্ডিত। ইয়াৰ এনচাৰটো কি বাৰু জানেনে? ইয়াৰ এনচাৰটো হ'ল বিজয়লক্ষ্মী পণ্ডিত। তেওঁ কেতিয়া হৈছিলে? 1953 চনত তেওঁ পোনপ্ৰথম ওমেন প্ৰেচিডেণ্ট হৈছিলে। ক'ৰ? ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিৰ। ঠিক আছে, তেওঁ একচুৱেলি ক'ব গ'লে এছিয়াৰো পোনপ্ৰথম আছিলে। বুজি পালেনে? তেওঁ পোনপ্ৰথম এছিয়াৰো ওমেন প্ৰেচিডেণ্ট আছিলে। ঠিক আছে, মনত থাকিব এইটো প্ৰশ্ন। আহক নেক্সটলৈ যাওঁ। ইন 1954, who among the following was not part of the first group to receive ভাৰত ৰত্ন? 1954 চনত ভাৰত ৰত্ন লাভ কৰা প্ৰথম গোটটোৰ ভিতৰত তলৰ কোনগৰাকী ব্যক্তি অন্তৰ্ভুক্ত নাছিল? মানে ফাৰ্ষ্ট বেটছ অফ ভাৰত ৰত্নাত
এমং দ্য ফলোইং পাৰ্চন কোনে পোৱা নাছিলে? চি ৰাজাগোপালাচাৰী, এছ ৰাধাকৃষ্ণন মানে সৰ্বপল্লী ৰাধাকৃষ্ণন, চি জৱাহৰলাল নেহৰু, ডি চি ভি ৰমন। আৰু ইয়াৰ এনচাৰটো কি জানেনে বাৰু? ইয়াৰ এনচাৰটো হ'ল জৱাহৰলাল নেহৰু। কাৰণ জৱাহৰলাল নেহৰুৱে ফাৰ্ষ্ট বেটছত বনালে, তেওঁ পাইছিলে 1955 চনত। ঠিক আছে, জৱাহৰলাল নেহৰুৱে কেতিয়া পাইছিল? 1955 চনত। মন থাকিব। আৰু নেক্সট শুনি যাওঁ, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিভিজুৱেল অলিম্পিক মেডেলিষ্ট ফ্ৰম ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? সুধিছে কি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি অলিম্পিক পদত বিজয়ী কোন আছিলে? মানে আমাৰ ফাৰ্ষ্ট ইণ্ডিভিজুৱেল মেডেল কোনে পাইছিলে? আমি এইটোতো সবেই জানো, 2008 চনত বেইজিং অলিম্পিকত কোনে পাইছিলে? অভিনৱ বিন্দ্ৰাই শ্বুটিঙত পাইছিলে, হয় না? অভিনৱ বিন্দ্ৰাই শ্বুটিঙত পাইছিলে। কিন্তু তাৰ লগতো আমাৰ ইণ্ডিভিজুৱেল মেডেল আছে। কোনে পাইছিলে জানেনে? অপশ্যন কেইটা চাই লওঁ, মিলখা সিং, ধ্যান চান্দ, কে ডি যাদৱ, পি টি উষা। আৰু ইয়াৰ এনচাৰটো কি জানেনে? কে ডি যাদৱ। তেওঁ কি পাইছিলে? ৰেচলিঙত পাইছিলে। কেতিয়া পাইছিলে? ৰেচলিঙত পাইছিলে। কোনটো অলিম্পিকত পাইছিলে? হেলচিংকি অলিম্পিক। হেলচিংকি অলিম্পিক, মন ৰাখিব। হেলচিংকি অলিম্পিক 1952 চনত পাইছিলে। মন থাকিবনে? তেওঁ 1952 চনত কিহত পাইছিলে? ৰেচলিঙত পাইছিলে। আৰু অলিম্পিকটো কি আছিলে? হেলচিংকি। কিন্তু তাৰ আগলৈকে ইণ্ডিয়াই মেডেল পাইছিলে, কিন্তু হকীত পাইছিলে 1947ত, লাষ্ট পাইছিলে হকীত পাইছিলে। আৰু সেইটো ইণ্ডিভিজুৱেল মেডেল নাছিলে, হকীটো যিহেতু এটা টিম গেম, তো তেওঁ হকীত পাইছিলে। মন থাকিব এইখিনি। আহক আমি নেক্সট কুৱেশ্যনটো যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ক্লাইম্ব ছাকচেছফুলি মাউণ্ট এভাৰেষ্ট? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেনৰ কথা হচ্ছে দেই। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিলে? এ সন্তোষ যাদৱ, বি বচনদেৱী পাল, চি প্ৰেমলতা আগৰৱাল, ডি অৰুণিমা সিনহা। ইয়াৰ এনচাৰটো আমি সবেই জানো, সৰুৰ পৰা পঢ়ি আহিছো, বি বচনদেৱী পাল। ঠিক আছে, বচনদেৱী পাল। তেওঁ কেতিয়া উঠিছিলে? 23 মে 1984ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। ঠিক আছে, তেওঁ নেপাল চাইডৰ পৰা উঠিছিলে। মন ৰাখিব, নেপাল চাইডৰ পৰা উঠিছিলে। আৰু পইণ্টটো কি হয়? সাউথ কল ৰুট বুলি কয়। কি বুলি কয়? সাউথ কল ৰুট। ঠিক আছে, মন ৰাখিবনে? সাউথ কল ৰুট। মন থাকিব। কোন হয়? বচনদেৱী পাল। কেতিয়া? 1984 23 মে। মন ৰাখিবনে? আৰামছে মন থাকিব, নহয় জানো? নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চিটিজেন টু উইন দ্য প্ৰেষ্টিজিয়াছ বুকাৰ প্ৰাইজ? বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় নাগৰিক কোন আছিলে? অপশ্যন এ অৰুন্ধতী ৰয়, অপশ্যন বি সলমান ৰাছিদি, অপশ্যন চি ভি এছ নাইপল, অপশ্যন ডি কিৰণ দেশাই। আৰু ইয়াৰ এনচাৰটো কি জানেনে? অৰুন্ধতী ৰয়। কেতিয়া পাইছিল তেওঁ? 1997ত পাইছিল। কিতাপখনৰ নাম কি আছিল? দ্য গড অফ স্মল থিংছ। কি হয়? দ্য গড অফ স্মল থিংছ। মনত থাকিব, দ্য গড অফ স্মল থিংছ। মন থাকিবনে? এইখন কিতাপৰ কাৰণে 1997ত পোন প্ৰথমে ভাৰতীয় হিচাপে বুকাৰ প্ৰাইজ পাইছিলে। সলমান ৰছিদেও পাইছে, কিৰণ দেশাই পাইছে। ঠিক আছে নে? মন থাকিব। কিন্তু পোন প্ৰথম পাইছে অৰুন্ধতী ৰয়ে। কেতিয়া পাইছে? 1997ত। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হু চাৰ্ভ এজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কমাণ্ডাৰ ইন চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি? মানে ইণ্ডিয়ান আৰ্মিৰ প্ৰথম কোন, মানে ভাৰতীয় সেনাবাহিনীৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিলে? এম মানেকশ্ব, কে এছ থিমায়া, কে এম কাৰিয়াপ্পা, অৰ্জান সিং। আৰু এই এনচাৰটো একেবাৰে ইজি, কে এম কাৰিয়াপ্পা। আমিতো পঢ়ি আহিছো, হয় নাই? তেওঁ কেতিয়া হৈছিলে? তেওঁ 1949ত হৈছিলে। 1949 15 জেন। কেতিয়া? 15 জেন। আৰু 15 জানুৱাৰীটো আমি কি বুলি চেলিব্ৰেট কৰো? নেশ্যনেল আৰ্মি ডে। মন ৰাখিব, নেশ্যনেল আৰ্মি ডে। হয়নে? আমাৰ আৰ্মি ডে হিচাপে চেলিব্ৰেট কৰো নে 15 জেনটো? কাৰণ 15 জানুৱাৰীৰ দিনা কে এম কাৰিয়াপ্পাই পোন প্ৰথমৰ কাৰণে কমাণ্ডাৰ ইন চিফ অফ দ্য আৰ্মি হৈছিলে। মন থাকিব, কোন হৈছিল? কে এম কাৰিয়াপ্পা। কেতিয়া হৈছিল? 15 জানুৱাৰী 1949। মনত থাকিবনে? থাকিব মনত, নহয় জানো? আহক নেক্সট কুৱেশ্যন যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল? প্ৰথম ইণ্ডিয়ান মহিলা কোন যোনে ওমেন মেডেল পাইছিলে, মানে প্ৰথম মেডেল পাইছিলে অলিম্পিকত? মেৰী কম, পি ভি সিন্ধু, কৰ্ণম মল্লেশ্বৰী, চাইনা নেহৱাল। ইয়াৰ এনচাৰটো কি জানেনে? এনচাৰটো কোৱাৰ আগত মোক কৈ দিওঁ, তেওঁ কিহত পাইছিলে? তেওঁ ৱেট লিফটিঙত পাইছিলে। ৱেট লিফটিঙত পাইছিলে। ঠিক আছে, তেওঁ কি পাইছিলে? ৱেট লিফটিঙত পাইছিলে। কেতিয়া পাইছিলে? 2000 চনত পাইছিলে। 2000 চনত। কি অলিম্পিকছত পাইছিলে? ছিডনী অলিম্পিকছত। কিহত? ছিডনী অলিম্পিকছত। ঠিক আছে, কোনে পাইছিলে? কৰ্ণম মল্লেশ্বৰী। মনত ৰাখিব, কৰ্ণম মল্লেশ্বৰীয়ে 2000 চনত ছিডনী অলিম্পিকছত ৱেট লিফটিঙৰ কাৰণে আমাৰ ব্ৰঞ্জ মেডেল পাইছিলে। মনত থাকিবনে? 2000 চনত ছিডনী অলিম্পিকত। ঠিক আছে, আৰু নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ক্ৰাউন্ড এজ মিছ ৱৰ্ল্ড? মিছ ৱৰ্ল্ড কিতাপ দখল কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিলে? ঠিক আছে, ঐশ্বৰ্যা ৰায়, সুস্মিতা সেন,
ৰেটা ফাৰিয়া, জিন্নাত আমান। আৰু ইয়াৰ এনচাৰটো কি জানেনে? ইয়াৰ এনচাৰটো হ'ল আমাৰ ৰেটা ফাৰিয়া 1966 চনত পাইছিলে। কেতিয়া পাইছিলে? 1966 চনত। ঠিক আছে, ৰেটা ফেৰিয়া কেতিয়া পাইছিল? 1966 চনত। আৰু তাৰপিছত তেওঁ কি কৰিলে জানে? তেওঁ নিজৰ কেৰিয়াৰ হিচাপে কিন্তু মেডিকেল চুজ কৰিলে, মেডিকেল। ঠিক আছে, তেওঁ মানে মেডিকেল কেৰিয়াৰৰ ফালে গ'ল। তেওঁ এক্ট্ৰেছ নবনিলে। বাকীগৰাকী এক্ট্ৰেছ বনিছে নহয় জানো, কিন্তু তেওঁ এক্ট্ৰেছ নবনিলে, তেওঁ মেডিকেল কেৰিয়াৰ চুজ কৰিলে। ঠিক আছে নে? মনত থাকিব, এইটো বুজি পালে? আহক আমি নেক্সট কুৱেশ্যনটো যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল পিচ প্ৰাইজ? পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? হোমি জে ভাবা, সত্যেন্দ্ৰ নাথ বোস, এছ চন্দ্ৰশেখৰ নে চি ভি ৰমন? আৰু ইয়াৰ এনচাৰটো কি জানেনে? ইয়াৰ এনচাৰটো জনাৰ আগত আমি চাই লওঁ কোনে কি পাইছিলে। তেওঁ এটা ৰমান এফেক্ট বুলি এটা থিয়ৰি দিছিলে, সেইটো কাৰণে তেওঁ নোবেল পিচ প্ৰাইজ পাইছিল। কোনে পাইছিল? চি ভি ৰমন। কেতিয়া ডিস্কভাৰী কৰিছিল? 28 ফেব্ৰুৱাৰী 1928। ঠিক আছে, আৰু কোন বছৰ তেওঁ এৱাৰ্ডটো পাইছিল? 1930 এৱাৰ্ডটো পাইছিলে। 1930 চনত তেওঁ এৱাৰ্ডটো পাইছিলে। চ' 28 ফেব্ৰুৱাৰীৰ দিনা আমাৰ নেশ্যনেল ছায়েন্স ডে হিচাপে আমি চেলিব্ৰেট কৰো। ঠিক আছে নে? কোনে পাইছিল? চি ভি ৰমন। কি কৰিছিল? ৰমান এফেক্ট। কেতিয়া ডিস্কভাৰী কৰিছিল? 28 ফেব্ৰুৱাৰী 1928 চন। আৰু তেওঁ নোবেল প্ৰাইজটো কেতিয়া পালে? 1930 চনত। মনত থাকিব, একদম ইজি হয় নহয় জানো? নেক্সট কুৱেশ্যনটো আহো। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন স্পীকাৰ অফ লোকসভা? লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিলে? সুমিত্ৰা মহাজন, মীৰা কুমাৰ, সুষমা স্বৰাজ নে প্ৰতিভা পাটিল? আৰু ইয়াৰ এনচাৰটো কি জানেনে? ইয়াৰ এনচাৰটো হ'ল মীৰা কুমাৰ। তেওঁ 2009 চনত লোকসভা স্পীকাৰ হিচাপে শপত গ্ৰহণ লৈছিলে। ঠিক আছে, একজেক্ট 3 জুনত। মনত থাকিব, তেওঁ 2009 চনৰ 3 জুনত স্পীকাৰ অফ লোকসভা হিচাপে শপত গ্ৰহণ লৈছিল। ঠিক আছে, আহক নেক্সট কুৱেশ্যনটো পঢ়ো। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু চাৰ্ভ এজ দ্য কমনৱেলথ জেনেৰেল ছেক্ৰেটাৰী? মানে কমনৱেলথ জেনেৰেল ছেক্ৰেটাৰী প্ৰথম কোন, মানে কমনৱেলথ সচিব প্ৰধান হিচাপে কৰ্মনিৰ্বাহ কৰা প্ৰথম ভাৰতীয় কোন আছিল? শশী থাৰুৰ নে কমলেশ শৰ্মা, শ্ৰী নিৰুপমা ৰাও নে হৰদীপ সিং পুৰী? ইয়াৰ এনচাৰটো কি জানেনে? ইয়াৰ এনচাৰটো হ'ল কমলেশ শৰ্মা। তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈ আছিলে? 1 এপ্ৰিল 2008 চনৰ পৰা 31 মাৰ্চ 2016। ঠিক আছে, ঠিক আছে, প্ৰথম কোন আছিলে? কমনৱেলথ জেনেৰেল ছেক্ৰেটাৰী। ঠিক আছে নে? কোন আছিলে? কমলেশ শৰ্মা। মনত থাকিব। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন একাডেমি অস্কাৰ? প্ৰথম ইণ্ডিয়ান কোনে যোনে অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিলে? সত্যজিৎ ৰে, এ আৰ ৰহমান, ভানু আথেয়া নে ৰসুল পুকুটি? ইয়াৰ এনচাৰটো হ'ল অপশ্যন চি, ভানু আথেয়া। ঠিক আছে, কোনে পাইছিল? ভানু আথেয়াই পাইছিলে। ঠিক আছে নে? কোনে পাইছিলে? ভানু আথেয়াই। তেওঁ কষ্টিউম ডিজাইন কৰিছিল, কষ্টিউম ডিজাইন কেটেগৰীত পাইছিলে। ঠিক আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন জাজ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ কোন আছিলে? সুজাতা মনোহৰ, ৰুমা পল, ফাতিমা বিবি নে ইন্দু মালহোত্ৰা? ইয়াৰ এনচাৰটো হ'ল ফাতিমা বিবি। তেওঁ কেতিয়া হৈছিলে? 6 অক্টোবৰ 1989 চনত তেওঁ পোন প্ৰথমবাৰৰ বাবে সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে শপত গ্ৰহণ কৰিছিল। ঠিক আছে, তাৰপিছত তেওঁ পিছৰ ফালে গভৰ্ণৰ অফ তামিলনাডু বনিলে, গভৰ্ণৰ অফ তামিলনাডু। ঠিক আছে নে? আশা কৰো আপোনালোকে আজিৰ সেশনটো ভাল পালে, কাৰণ আজিৰ সেশনটো সৰু আছিল, কিন্তু অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলো, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এডিআৰই বা আছাম পুলিচত আহি থাকে। ঠিক আছে, চ' আপোনালোকে যদি কিবা বুজি পোৱা নাই ন, কুৱেশ্যনখিনি কথা আমাক কমেণ্ট ছেকশ্যনত জনাব যে এইটো এনেকৈ, এইটো কিয় হ'ল, এইটো কিয় নহ'ল, বা আপোনালোকৰ কিবা নিজা ডাউট থাকিব পাৰে। এনেকুৱা ধৰণৰ ডাউট থাকিলে আপোনালোকক আমি ডেফিনেটলি সহায় কৰিম, আৰু আপোনালোকৰ ডাউটটো ছল্ভ কৰিব আমি ট্ৰাই কৰিম। লগতে যদি আমাৰো কিবা ভুল হয়, আপোনালোকে ট্ৰাই কৰিব আমাৰ ভুলটো শুধৰাই দিবলৈ। আশা কৰো ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছো।